মই আছোঁ এইটুকুৰ অৰুণাচল বালিজান ৰাস্তা। ইয়াতে এখন দলং বনাই আছে। এইখন দলংখন হ'বগৈ আৰু কমপ্লিট। এতিয়া মই যিটো ৰাস্তা দেখুৱাই আছোঁ, এই ৰাস্তাটো আজিলৈকে চাগে কোনো ইউটিউবত বা তেনেকৈ কোনো মিডিয়াটো চাগে তেনেকুৱা নিউজ চেনেলতো দেখুওৱা নাই। এই ৰাস্তাটো নতুন ৰাস্তা এটা কাটিং চলি আছে, এইটো বনাই আছে বালিজানটো এইটো অৰুণাচল তাৰাটো যাবলৈ কাৰণে। আৰু ৰাস্তাটো কাম ভালেই হৈছে, খুব ধুনীয়াকৈ বনাই আছে ৰাস্তাটো। গোটেই পাহাৰৰ মাজে মাজে আছে ৰাস্তাটো। মই যিমানখিনি পাৰিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু মই এইখিনি ভিডিঅ'টো। আৰু গোটেই ৰাস্তাটোৱে এনেকুৱা যেনেকৈ দেখিছে এতিয়া আপোনালোকে ভিডিঅ'ত, গোটেই এনেকৈ শিল দি দিছে, মিহি মিহি শিল দি দিছে। সেইকাৰণে বোকা হোৱাৰ কোনো চান্সে নাই ইয়াতে। কাটিং হৈ গ'ল সেইফালে এতিয়া খালি ইয়াতে ব্লেক টপিংটো বাকী আছে। ধুনীয়াকৈ ৰাস্তা বনাইছে, চিষ্টেমটো কৰি দিছে। আগতে যিটো ৰাস্তা বনাই গৈছিলে ইয়াতে, যিটো ৰাস্তা আছিলে ইমান খাচ নাছিলে, এনেকৈ ড্ৰেইন চিষ্টেম নাছিলে, অকণমান ৰাস্তাটো সৰু আছিলে। এতিয়া ৰাস্তাটো যথেষ্টখিনি বহল, দুখন গাড়ী ধুনীয়াকৈ এতিয়া ক্ৰছ কৰিব পাৰে ইয়াতে। আগতে একেবাৰে ঠেক আছিলে ৰাস্তাটো। আৰু আগতে ইয়াতেতো আপোনাৰ এই ৰাস্তাটোৱে আহিলে আপুনি নেটৱৰ্ক নাপায়, প্ৰায় ৰাস্তাটো নেটৱৰ্ক আধা ঘণ্টা 45 মিনিটমান ইয়াত একেবাৰে নেটৱৰ্কে নাপাব আপুনি যিটো ৰাস্তা দি অহা যোৱা কৰিলে। আৰু মানুহো খুব কম অহা যোৱা কৰে এইটো ৰাস্তাত। একেবাৰে নামমাত্ৰহে মানুহ অহা যোৱা কৰে। হ'লেও ঘৰ আছে যদিও মানুহ তেনেকৈ অহা যোৱা নকৰে ইয়াতে এইটো ৰাস্তাত। দুই এটা ঘৰ আছে, সেইটোৱে লাষ্ট ঘৰ এই ৰাস্তাটোৰ। ইয়াৰ পিছত ঘৰ নাই আৰু একেবাৰে গোটেই পাহাৰে পাহাৰ। আৰু ৰাস্তাত খালি কাম কৰি থকা মানুহখিনিকে দেখা পাব ইয়াত, তাতকৈ বেলেগ মানুহ ইয়াত একো দেখি নাপায়। গোটেই ৰাস্তাটোৱে এনেকুৱা, গোটেই জংঘল, বাঁহ গছ। এতিয়া ৰাস্তাটো বনাইছে কাৰণে অকণমান ভাল, কিন্তু আগতে এই ৰাস্তাটো বহুত বেয়া আছিলে। ৰাস্তাটো বেয়া মানে বহুতেই বেয়া আৰু ইয়াতে এইখিনি এতিয়া বনাই গৈ আছে। এতিয়া ভাল হ'বগৈ ৰাস্তাটো, কিন্তু মানুহ একেবাৰে কমকৈ অহা যোৱা কৰে। ৰাস্তাটো দেখিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু কোনোবা যদি আহিবলৈ বিচাৰে এইটো ৰাস্তাত, আপোনালোকে আহিব লাগিব আপুনি এই অৰুণাচলৰ বালিজান হৈ পেলাই মানে ৰাস্তালৈকে ওলাই আহিছে ৰাস্তা। যদি কোনোবা এনেকুৱা ৰাস্তাত মটৰচাইকেল চলাবলৈ ইচ্ছা আছে আহিব, চলাব মটৰচাইকেল, এটা এক্সপিৰিয়েঞ্চ ল'ব কেনেকুৱা লাগে। আমিতো এইটো ৰাস্তাত আহিয়ে থাকোঁ, চিংগল আহিব ভাল লাগিব দেখি। ডাবুল গৈ আহিলে বাইকখনে কষ্ট পাব, বহুত আপ আছে, দুটামান আপ আছেতো গাড়ী ইয়াত গোটেই। আৰু এইটো বনাইছে এতিয়া, অলপ কাটিং কৰি পেলাই বনালে জেগাটো, বৰ ধুনীয়া জেগা। দেখিছে আপোনালোকে এইফালে ৰাস্তাবোৰ কি ধুনীয়া। আৰু ৰাস্তাত এনেকৈ ধুনীয়া জেগাত যেতিয়া নামি গৈ থাকিব ক্ৰচিঙত, তেতিয়া আপোনালোকে ব্ৰেক নামাৰিব, 2 নম্বৰ বা 1 নম্বৰ গিয়াৰত লগাই পেলাই বাইকখন এৰি দিলে হ'ল, নিজে ব্ৰেকৰ কাম কৰিব মটৰচাইকেলখনে। আৰু যদি আপোনালোকে ব্ৰেকটো এনেকৈ ধৰি পেলাই গৈ থাকে বা ব্ৰেকটো অকণমান চুই পেলাই গৈ থাকে, আপোনালোকৰ চাব পাহাৰত প্ৰায় মানুহৰ ব্ৰেক ফেইল হয়। কি কাৰণে ব্ৰেক ফেইল হয়? বস্তুটো গৰম হৈ যায়, ব্ৰেক পেডটো, আৰু সোনকালে হৈ যায়। সেইকাৰণে খুব কম ব্ৰেক মাৰিব পাহাৰত ঢুলীয়াত নামি আহোঁতে, গিয়াৰ ব্যৱহাৰ কৰিব।
1 নম্বৰ বা 2 নম্বৰ গিয়াৰ হ'লে গাড়ীখন বেছি স্পীড নাযায়, বা গাড়ী হওক বা বাইক হওক একেই কথা। 1 নম্বৰ গিয়াৰটো নহ'ব লাগে। এইখিনি জেগাত এই জেগাটোত বহুত কষ্ট গাড়ী উঠাবলৈ, গাড়ী লৈ আহোঁ কাৰণে। মই কেতিয়াবা গাড়ী লৈ আহোঁতে এইখিনিতে বহুত কষ্ট পাওঁ উঠাবলৈ কাৰণে, যিহেতু বালি আৰু শিল আছিলেতো ইয়াতে, বহুত স্লিপ হয় গাড়ী, পটককৈ উঠিবলৈ নিবিচাৰে। বাকী মই বাইক লৈ আহিছোঁ কাৰণে আজি অকণ ভিডিঅ'টো বনাই দিছোঁ মই, আপোনালোকে চাওক বুলি ৰাস্তাটো। সদায়তো মই কিছুমান এইটো ৰাস্তাতে অহা যোৱা কৰি থাকিম বুলি ভাবি আজি মটৰচাইকেল লৈ যাওঁ আৰু ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ'টো আজি বনালোঁ। গান এটা গাই দিছোঁ, নাজানো গান গাবলৈ হ'লেও গাই দিছোঁ, পটককৈ ওলাই গ'ল যেতিয়া গাই দিছোঁ আৰু। এইবোৰ জেগাত আহিলে গান অট'মেটিক ওলাবই, আপোনাৰ চুবুৰী বাজিব, মনটো ভাল লাগিব, ৰিলেক্স হ'ব। সেইকাৰণে অকণমান টাইম লৈ আপোনালোকে ফুৰিবলৈ ওলাই আহিব অলপ। যোনদিনাখনে সময় পায় সেইদিনাখনে আহি যাব। অকণমান সদায় কাম বুলি কিমান নাথাকিব, কামটোতো গোটেই জীৱনটোতো কৰিবই লাগিব। তাৰ মাজতো অকণমান সময় উলিয়াই কামৰ মাজতো এনেকৈ ফূৰ্তি কৰিব পাৰি। এতিয়া মই যে অকল ফুৰিবলৈ আহিছিলোঁ, মোৰ কামো আছিলে অলপ, কামখিনি কৰিলোঁ। এতিয়া কাম কৰি মেলি কৰি যোৱাৰ কাৰণে মই এতিয়া আহি ইনজয় কৰিব লাগে। মানুহৰ জীৱনৰ প্ৰত্যেকটো কাম ইনজয় হিচাপে ল'ব লাগে, ফূৰ্তি কৰি যাব লাগে। কাম বুলি টেনশ্যন লৈ থাকিব নালাগে। কামটো চবেই কৰে, ৰিক্সাৱালা, চিলাৱালা, ডাঙৰ এজন অফিচাৰ, ভাল নালাগে আমাৰ মোদীয়েও কাম কৰে। তাৰ মাজতে এইবোৰ এটা ফূৰ্তি, এইবোৰ যোৱা সময়ত এটা ফূৰ্তি হিচাপে ল'ব লাগে। কিন্তু মই ফূৰ্তি কৰি গৈ আছোঁ মটৰচাইকেল। আকৌ আজি যিহেতু মোৰ বাগানতো কাম নাই, সেইকাৰণে আজি কামখিনি কৰি ল'লোঁ, অফিচৰ কামখিনি। এতিয়া ঘৰ যাম, ঘৰত গৈ ভাত পানী খাম। এতিয়া প্ৰায় 12টা-1টামান বাজিলেই। তাৰপৰা অকণমান দোকানত বহিম, বহি মেলি বছ সিমানেই কাম। মই আপোনালোক যোনটো ৰাস্তাৰ কথা কৈছিলোঁ অকণমান বেয়া আছিলে, এইটো আপটো অকণমান দবাই দিলে, এতিয়া অকণমান খান্দি দিলে। কিন্তু বহুত দ আছিল, মানে বহুত ওখ আছিলে। আৰু 2টা পইণ্ট আছে, এটা পইণ্টটো পাৰ হৈ আহিলোঁ। এতিয়া আৰু এটা পইণ্ট, যিটো নেক্সট এইটো বহুত বেয়া আছিলে ৰাস্তা। আৰু পাহাৰত মোৰ এই বাইকৰ চাউণ্ডটো কেনেকুৱা আহিছে মোক জনাবচোন। মোৰ ভইচটো বাৰু মাইক লগোৱা নাই কাৰণে কমেই আহিছে, কিন্তু বাকী মোৰ বাইকৰ চাউণ্ডটো কেনেকুৱা আহিছে জনাব। এই ৰাস্তা চব কি মজা ৰাস্তা, এনেকুৱা ৰাস্তা ক'ত পাব আৰু, কি মজা ৰাস্তা। আহিলোঁ, ৰাস্তাটো চব কি ধুনীয়া। আৰু এতিয়া এইখন বাইক ৰখিলোঁ অকণমান, এতিয়া ওলাই যাম। এখন গাড়ী এখন আহিছে বহুত দেৰি মূৰত, ইয়াত এখন স্কুটি ৰখি আছে, কোনোবা আছিলে চাগে ইয়াতে। এতিয়া আকৌ ইয়াৰ পৰা ওলাই যাম। এই বালিজান গৈছিলোঁ, অলপ ভিডিঅ' বনাই আছোঁ। তো বাইকত বহি ল'লোঁ, তো ওলাই যাম অলপ। অকণমান সময় ৰখিলোঁ, 10 মিনিটমান। আগৰ ৰাস্তাৰ চাইজটো এইটো আছিলে, এইখিনি এতিয়া কাটি প্ৰায় 6 ফুটমান বঢ়াই দিছে। ৰাস্তাটো ওখ আছিলে আগতে, কিন্তু
ৰাস্তাৰ ভিউ চাওক আপোনালোকে, এইফালে পাহাৰ, এইফালে এইফালে দ খাবই, ইয়াত পৰিলে চেচ। দেখিছে কিমান দ আছে এইফালে, ধৰিব পাৰিছে নাই নাজানো, মোবাইলত ইমানকৈ কেমেৰাত ইমানকৈ ধৰিব নোৱাৰি। গৈ আছোঁ লাহে লাহে, গৈ থাকিম, বেছি নাই, 30-40কৈ গৈ আছোঁ। ইয়াতে এই ৰাস্তাটোৱে ইমানখিনি মানুহ অহা যোৱা কৰে, প্ৰায় মোক 95% মানুহে মোক চিনি পায়, সেইকাৰণে ইমান মোৰ ভয় একো নাই ইয়াতে এইটো ৰাস্তাত। কিন্তু আপোনালোকে যদি কোনোবা চিনাকি মানুহ আছে পৰাপক্ষত লৈহে আহিব এইটো ৰাস্তাত আহিলে। আমি মানে মই যিহেতু এনি টাইম গোটেই দিনটো, গোটেই বছৰটোৱে বুলি ক'ব পাৰি আৰু, গোটেই বছৰটো প্ৰায় অৰুণাচলতে থাকোঁ। তো সেইকাৰণে আমাৰ ইয়াতে মানে চবেই মোক চিনি পায়। এইফালে পাহাৰ এটা কাটিং চলি আছে, আপোনাক দেখুৱাম এইখিনিৰ পৰা। আজি প্ৰায় 20-25 দিনমানেই হ'ল পাহাৰটো কাটি খতম কৰি দিলে। সেইখন প্ৰব্লেম ওপৰত আছে, মই সেইখনক দেখুৱাই আছোঁ, মই ৰখাই লৈছোঁ। এইটো সেইটো পকলেট ওপৰত আছে। আকৌ গাড়ী এখন আহিছে এইফালে, আজি গাড়ী ধেৰ লগ পাইছোঁ এইফালে। এইখন পকলেটখন বহুত কাটিং কৰি আছে। সকলোকে এইটো ৰাস্তাতে আহিব ফুৰিবলৈ, ধুনীয়া ৰাস্তা, কাটিং কৰি আছে চবফালে, কাটিং চবফালে কাম কৰা মানুহ। বহুত দেৰি মূৰত এখন বাইক দেখি পাইছোঁ। কমেই আহে, তেনেকৈ দেখি পোৱা নাযায়। এতিয়া মানুহৰ ঘৰ পাম আৰু মানুহৰ ঘৰ পুলিচক ঘূৰি পেলাইছিলে। ইয়াত তামোল বাগান লগাই আছে। ৰাস্তা ইয়াতে বনাই থোৱাৰ কাৰণে ডাম্পাৰ চলি আছে। আৰু এইটো ৰাস্তা, এইটো লেফ্ট চাইডৰ পৰা লেফ্ট চাইডে গৈছে এই ৰাস্তাটো। এই ৰাস্তাটো আপোনালোকে গৈছে গৌশালা, অসম পৰে এই ঠাইটো, অসম গৌশালা ওলাব পাৰে। মই এইখিনি পালোঁহি এতিয়া। এইবোৰ কয় ৰামঘাট বুলিয়ে কয়, একচুৱেলি জেগাটো ৰামঘাটে পৰে। আৰু এটা ৰামঘাটৰ দুখন দলং আছে, সেইখন অকণমান 4 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। ইয়াতে আপোনাৰ কাটিং চলি আছে। এইফালে এখন ডাঙৰ পাৰ্ক বনাই আছে, ৰিজৰ্ট এখনো বনাই আছে, কিন্তু অপেনিং কৰি দিয়া নাই এতিয়ালৈকে। এখন দুলুং বুলি কয়, দুলুং, ৰামঘাট হয়। দুলুং বুলি কয়। ৰাস্তা বনাই আছে, এইটো প্ৰাইভেট প্ৰপাৰ্টি হয়, কিনি পেলাই বনাই আছে। ইয়াত হাফটিং মানা আছে, চিকাৰ কৰা 10 টকা। আগৰ তুলনাত বহুতে ভাল। তো এইফালে আপোনালোকে ধৰিব পাৰিছে নাই নাজানো, মই কিমান হাইট পাইছোঁ। এইখন বুৰৈ নদীখন অকণমান যোনখন দেখি আছে এইখন, এইফালে গোটেই তলত বগাকৈ থৈ কিনি অসম পৰে। মই আছোঁ এতিয়া পাহাৰৰ ওপৰতে।
এখন বাইক। ইয়াতে প্ৰায় মানুহে চিনিয়ে পায়, চবেই হাত দেখুৱাই থৈ যায় মোক, চবেই চিনি পায় কাৰণে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু এনেকৈ মোৰ চেনেলটো আপোনালোকে চাই থাকিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।